লগে লগে একদম হেৰি হৈছে চাইছে হেল্ল' গাইস এ বঢ়িয়া লাগছে নেদু আৰু যাবা না দে হে মাইক খেৰা মাইক আৰু বাপে কয় ঘুৰে ঘুৰি থাক গুড মৰ্নিং গাইস আৰু এতিয়া মই আইছো চিলাৰাই হস্পিটাল আৰু এতিয়া বাচ্চা কলাত লৈ কাৰ বাচ্চা কি বাচ্চা পাছত গম পাব এতিয়া জাত পাতে আছে আমাৰে বুলি ক'ব লাগিব চাই লওক কেনে লাগছে আইতে খোৱা অনুভৱ এ বঢ়িয়া হা বঢ়িয়া লাগছে বঢ়িয়া লাগছে দিনে ৰাতি চাৰিদিন হস্পিটালত থাকিলে গম পাব কেনে লাগে না ইফালে মুখ কৰিব লাগছে দিছো চেংৰা আইবে গম পাইছে না মাক আৰু বাপেকে তো কেৱল প্ৰগ্ৰাম কৰি আছে হয় ইবাৰ আৰু আইবেকৰ হস্পিটালত ৰখাৰ সময়ত আইবেকক লাগে নহয় এনে আইবেকৰ কথা তো নুশুনে ক'ত নাযাবি কথা নুশুনে ক'ত যায় কি কৰে নকয় মনে আজি ডক্টৰী বদনাম আছে যদি ফাৰ্ষ্ট টাইম বৰখাৰ মাকে কেমেৰাত আইছে ইমান দিনটো দেখা নাপায় আজি সব খুলি দিছে সিহঁতৰ লগত কোনে মানে কাটি দিয়ে এইটো আপোনাৰ লগত যে ৰাখি থৈ দিব আজি ৰাখি থৈ দিব লাগিব খালি মাকে বোলে কথা নকয় বুলি কয় বেলেগৰ কয় আমাৰ মায়ে লাজ কৰে লাজ নকৰে নহয় লাজ নকৰো গালি মাৰো লাষ্ট টাইম আজি একদম অধ্যায় খুলি দিছে আৰু বহুত আছে না কিন্তু কিছুমান ক'ব নোৱাৰি যে বেৰাত নহয় একদিন ঘৰত যাই বিয়েনি মেল যাব সেইটো মই যাম জেলি একদম পুৰা দফা খুলি যাব ৰখাৰ সময়তে লাগে নহয় এতিয়া ৰখাৰ সময়ত লাগে ৰখাৰ সময়ত লাগছে হ'লে নাতিটো বাই কেনে লাগছে এ বঢ়িয়া লাগছে নেদু আৰু যাবা না দে হে নেদু মাইক খেৰা মাইক আৰু বাপে কয় ঘুৰে ঘুৰি থাক ছাগলৰ নিচিনা এতিয়া যাবা নেদ এতিয়া আইবেকৰ লগত সম্পূৰ্ণ থাকব নহয় বৰপেটাই হ'ল না বঙাইগাঁৱে হ'ল বা মাইকটোৰ একফালে হ'ল বৰপেটীয়া আছে হ'লেও কোনো কথা নাই যি হ'ল বঙাইগাঁৱে হয় না বোলে বৰপেটীয়াই হয় নাখাইছ নাযাইছে কয় না বোলে নেখাও নাযায় কয় না দুটাই ক'ব হা দুটাই ক'ব না দুটাই শিকাব লাগিব গতিকে আজি আমি আহিলো মাইক আৰু বাপেকৰো অলপমান এক্সপিৰিয়েঞ্চটো কৈ আছো অলপমান লওঁ অলপমান ৰিল বনাওঁ পিছত লগ পাই আছো মাইক অনুভৱ কেনে মায়ে খোৱা অনুভৱ একদম ভাল এতিয়ালৈকে কষ্টই পোৱা নাই এতিয়ালৈকে পোৱা নাই একদম শান্ত চাওক কেনেকুৱা যায় দিনবোৰ কেনেহেন লাগছে একদম বঢ়িয়া লাগছে ফাৰ্ষ্ট প্ৰেগনেঞ্চিৰ পৰা এনজয় কৰিছোঁ প্ৰেগনেঞ্চি টাইমটো এতিয়া বেবী আগদিনাক লগি ষ্টেজ প্ৰগ্ৰাম কৰছো একদম এতিয়া বেবীটোক লৈ কেনেকুৱা হয় ভালে হ'ব বেয়া নহয় ভালে হ'ব দিনটো টোপনি মাৰি থাকে ৰাতি জাগব গড গিফটেড ৰাতি জাগলে হ'ল আমাৰ লগত প্ৰগ্ৰাম কৰলে হ'ল সেইকাৰণে কথা হৈছে না সেনেকা ৰাতি জাগি থাকে না সেইকাৰণে হৈছে এটাত ঘুমাই প্ৰগ্ৰাম কৰি আহি যে এটাত দিনটো ঘুমাই বেবি বয় আৰু এতিয়া পুৰা ৰেড হৈ গৈছে যাব ওলাইছে আমি ডলিসাবাৰ চেনেলত আছো এতিয়া ডলিসাবাৰ চেনেলত আহিছে মোৰ চেনেলত আহা বুলি কোৱাৰ লগে লগে একদম হেৰি হৈছে চাইছে হেল্ল' গাইস কৈ দিব লাগিব এটা নতুন চেনেল খুলিব লাগিব নহয় কি আৰু এইখনে হ'ল চিলাৰাই নাৰ্ছিং হোম য'ত নেকি আমাৰ বৰষাৰ এটি ল'ৰা সন্তান জন্ম দিলে ৰেড পুৰা এতিয়া যাব ওলাইছে বাচ্চাৰ মাইখান পায় না বাইদেউ নাপায় না তাকেইতো এতিয়া যাব ওলাইছে ফাইনেলি আজি কেনে লাগিব ঘৰত যায় ভাল লাগিব পুৰা উৎপাত না ডাঙৰ হৈ লওক না চাইছে
চাইছে চাইছে ৰাতি ৰখোৱাহে আহিবা নল্লো না ৰাতি ৰখোৱা আহিবা নল্লা যাৱাৰ সময়ত ধুনু তথাপি আমি না যাৰ সময়ত একেলগে যাম না হস্পিটেলৰ পৰা মনত থাকিব এতিয়া গাড়ী আনি আছে আমাৰ ভাস্কৰ চৌধুৰীয়ে গাড়ী আনি আছে এতিয়া আমি যাম ভাস্কৰ কুমাৰ যাং একেবাৰে লাষ্ট টাইমৰ আলহী নাকি ধন্যবাদ আৰু আপুনি যে থব আহিল আমাৰ আহো আৰু ছোৱালী মানুহৰ আটাইতকৈ বিপদৰ সময়ে হ'ল যেতিয়া মাক হয় আৰু মাক হোৱা সময়ত যেতিয়া হস্পিটেলত থকা যায় সেইখিনি মুহূৰ্ত আচলতে কোনেও বুজিব নোৱাৰে সেইটো অকল মাকগৰাকীহে জানে বাকী সকলো মিছা লৰাই যিমানে যি নকৰক কিয় কিন্তু মাকৰ মানে যিটো কষ্ট এইটো সময়তে আৰু এইটো সময়ত যোনে খবৰ ল'ব যায় সেইটোৱে আচল বন্ধুত্ব বুলি ক'ব লাগিব আজিয়েই নহওক কিয় আমি এনে ব্লগিং কৰা নহ'ল যিহেতু বহুত কথা পাতিলোঁ সেইকাৰণে আৰু আমাৰ মৰম লগা বেবীটোলৈ বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনত আৰু ভাল ভাল কাম কৰিব পাৰে দুয়োজনে গতিকে আজিলৈ আহিছোঁ বাই বাই